সতৰ্ক হৈ থাকক। সঁচা হ'বলৈ গৈ আছে বিশেষজ্ঞৰ সতৰ্কবাণী। পুনৰ ভূমিকম্পত কঁপি উঠিল ৰাজ্য। ৰেড জোনত ৰাজ্যৰ 5খনকৈ জিলা। ৰাজ্যত প্ৰচণ্ড ভূমিকম্পৰ জোকাৰণি। 6:30 অনুভূত হৈছে এক ভয়ংকৰ জোকাৰণি। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকসকলে অনুভূত কৰিছে এই ভয়ংকৰ কম্পন। পুনৰ আহিব নেকি ৰাজ্যত বৃহৎ ভূমিকম্প? তাকে লৈ এতিয়া সৃষ্টি হৈছে প্ৰশ্ন। ইটোৰ পিছত সিটো ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। ৰেড এলাৰ্টত ৰাজ্যৰ 5খনকৈ গুৰুত্বপূৰ্ণ জিলা। সতৰ্ক হৈ থাকক। ভূবিজ্ঞানীয়ে কোৱাৰ দৰে যিকোনো মুহূৰ্তত আহিব নেকি প্ৰলয়ংকাৰী ভূমিকম্প। ভূমিকম্প প্ৰৱণ বিবেচিত ৰাজ্যৰ এতিয়া 5খনকৈ জিলা। যিকোনো মুহূৰ্তত আকৌ আহিব পাৰে প্ৰচণ্ড জোকাৰণি। এই মুহূৰ্তত যিসকলে খবৰ চাই আছে অতিকৈ সতৰ্ক হৈ থাকক আৰু সকলোকে জনাওক, যিহেতু ইটোৰ পিছত সিটো ভূমিকম্পই জোকাৰি গৈছে ৰাজ্য। ভূমিকম্পৰ সন্দৰ্ভত ভূবিজ্ঞানীয়ে দিয়া সতৰ্কবাণী এতিয়া শংকিত কৰিছে জনতাক। ইতিমধ্যে ৰেড জোনত অন্তৰ্ভুক্ত কৰা হৈছে নগাঁও, মৰিগাঁও, কাৰ্বি আংলং, শোণিতপুৰ আৰু দৰঙৰ বাবে সতৰ্কতা জাৰি। দৰং মৰিগাঁৱৰ মাজেৰে ভূগৰ্ভত সৃষ্টি হৈছে কপিলি ফাট। সঘনাই অহা ভূঁইকঁপে ভূগৰ্ভত সৃষ্টি কৰিছে ভয়াৱহ কপিলি ফাটৰ। ভূগৰ্ভৰ 4 ইঞ্চি গভীৰতাত সোমাই পৰিল টেকটনিক প্লেট, যাৰ বাবে নগাঁৱৰ মাজেৰে গৈ বৰাক ভেলী পৰ্যন্ত জাৰি কৰা হৈছে সতৰ্কতা। কাছাৰ শ্ৰীভূমি হাইলাকান্দিতো কপিলি ফাটৰ আশংকা প্ৰকাশ কৰিছে ভূবিজ্ঞানীয়ে। বংগ সংযোগী ধুবুৰীৰ ভূগৰ্ভতো আছে বৃহৎ ফাট। মুঠৰ ওপৰত ৰাজ্যৰ 5খনকৈ জিলাৰ জনতা হৈ পৰক সাৱধান। সতৰ্ক থাকক। যিকোনো মুহূৰ্তত আহিব পাৰে প্ৰলয়ংকাৰী ভূমিকম্প। যিহেতু সোমবাৰৰ দিনটোত ভূঁইকঁপে জোকাৰি যোৱাৰ পাছতেই আজি পুনৰ সন্ধিয়াৰ সময়ত জোকাৰি গ'ল সমগ্ৰ ৰাজ্য। ইতিমধ্যে বহুলোকে কৈছে যে অন্য দেশৰ অহা ভূমিকম্পৰ আফটাৰ শ্বকৰ প্ৰভাৱো হ'ব পাৰে ৰাজ্য অসমত। যিয়ে নহওক, মুঠৰ ওপৰত ইটোৰ পিছত সিটো ভূঁইকঁপে জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। যিটো ভূবিজ্ঞানীয়ে বাৰে বাৰে কৈছিল ইটোৰ পিছত সিটো আহিব পাৰে আফটাৰ শ্বক, আৰু শেষত আহিব নেকি প্ৰলয়ংকাৰী বৃহৎ ভূমিকম্প। ভূমিকম্পৰ বাবে এতিয়া সতৰ্ক হৈ থাকক, নিৰাপদে থাকক, যিহেতু ৰাজ্যৰ 5খনকৈ জিলা এতিয়া সোমাই পৰিছে ৰেড জোনত।